APSC গোচৰৰ অন্যতম অভিযুক্ত মৃগেন শইকীয়াৰ মৃত্যু হৈছে। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ যে মৃগেন শইকীয়াৰ মৃত্যু হৈছে আৰু APSC গোচৰৰ অন্যতম এগৰাকী অভিযুক্ত আছিল এইগৰাকী শইকীয়া, যাৰ ভাষ্যৰ ভিত্তিত বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত মুখা খোল খাইছিল বহু লোকৰ। বহু ভাষ্য বিপ্লৱ শৰ্মা আয়োগত এইগৰাকী মৃগেন শইকীয়াই দিছিল আৰু এতিয়া এই মুহূৰ্তত এটা খবৰ আহিছে যে হৃদযন্ত্ৰত ক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছে। সেই খবৰ আহিছে। দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ আছিল এইগৰাকী মৃগেন শইকীয়া। ADO পদৰ মধ্যস্থতাকাৰী হিচাপে APSC কেলেংকাৰীত নাম সাঙুৰ খাইছিল, নাম সোমাই পৰিছিল এইগৰাকী মৃগেন শইকীয়াৰ। আৰু এইগৰাকী মৃগেন শইকীয়াই বহুতক মধ্যস্থতাকাৰী হিচাপে লৈ বহুতক মধ্যস্থতা কৰি ৰাকেশ পালৰ লগত লগাই দিছিল আৰু ৰাকেশ পালে সেইসকলক বক্ৰপথেৰে চাকৰি দিয়াৰ বিভিন্ন অভিযোগ উঠিছিল। আৰু বিপ্লৱ শৰ্মা আয়োগৰ যেতিয়া তদন্ত চলিছিল, বিপ্লৱ শৰ্মা আয়োগে যেতিয়া প্ৰতিবেদন বনাই আছিল, তেতিয়া এইগৰাকী মৃগেন শইকীয়াৰ ভাষ্য তাত লৈছিল আৰু ভাষ্য লোৱাৰ পিছত সেই ভাষ্যসমূহ তেওঁলোকে লিপিবদ্ধ কৰিছিল আৰু য'ত বিভিন্নজনৰ মুখা খোল খাইছিল এই প্ৰতিবেদনত। আৰু এই মুহূৰ্তৰ সেই খবৰটো আহিছে যে হৃদৰোগত আক্ৰান্ত হৈ থকা এইগৰাকী মৃগেন শইকীয়াৰ অৱশেষত মৃত্যু হৈছে, মৃত্যুক আঁকোৱালি লৈছে। যদিওবা আদালতত ৰাজসাক্ষী হ'বলৈ তেওঁ আগবাঢ়িছিল, কিন্তু আদালতত ৰাজসাক্ষী হ'ব পৰা নাছিল। আদালতে তেওঁক ৰাজসাক্ষী হ'ব পৰাকৈ যোগ্য নহয় বুলি আদালতে কৈছিল। আৰু তাৰপিছত এতিয়া খবৰ আহিছে যে এইগৰাকী মৃগেন শইকীয়াই হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে আৰু তেওঁ দি থৈ যোৱা যিসমূহ ভাষ্য, সেই ভাষ্য চিৰদিনৰ কাৰণে লিপিবদ্ধ হৈ গ'ল বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত। দুৰ্নীতিৰে বিভিন্নজনৰ মেধাৱী যুৱকৰ চাকৰিৰ পথ ৰুদ্ধ কৰি বক্ৰপথেৰে একাংশক পইচাৰ বিনিময়ত চাকৰি দিয়াৰ বাবে লগাই দিছিল ৰাকেশ পালৰ লগত আৰু ৰাকেশ পালে সেইসকলক বক্ৰপথেৰে চাকৰি দিছিল। আৰু এই গোটেই ঘটনাটোৰ সাক্ষী হৈ থকা অন্যতম এগৰাকী অভিযুক্ত আছিল এইগৰাকী মৃগেন শইকীয়া, যাৰ এই মুহূৰ্তত মৃত্যু হৈছে। হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ খবৰ আহিছে। কাৰাগাৰৰ থকাৰ সময়ছোৱাতে, জেলৰ ভাত খোৱাৰ সময়তে তেওঁ হৃদৰোগত আক্ৰান্ত হৈছিল বুলি খবৰ আহিছে। আৰু এই মুহূৰ্তত সকলোৰে মনত উদ্ভৱ হোৱা প্ৰশ্ন যে এই দি থৈ যোৱা যিসমূহ ভাষ্য বা এই ভাষ্যসমূহ চিৰদিনৰ কাৰণে লিপিবদ্ধ হ'ল, ইয়াক যদি কেতিয়াবা আকৌ তদন্ত চলাবলগীয়া হয় তেতিয়া কি হ'ব, এই ধৰণৰ প্ৰশ্নসমূহ আহিছে। কিন্তু আমি জনাইছোঁ এই মুহূৰ্তৰ খবৰ যে মৃগেন শইকীয়াৰ মৃত্যু হৈছে, হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে এইগৰাকী দুৰ্নীতিগ্ৰস্ত বিষয়াই।